ৰাভা আছং এলেকাত আমাৰ দলৰ প্ৰাৰ্থীসকলৰ হৈ আমি বহুত ডাঙৰ মিটিং পৰিকল্পনা কৰা নাই, কিন্তু দিনটোত আমি 8খন 10খন সৰু সৰু মিটিং কাৰোবাৰ চোতালত বহি কৰিছোঁ, কোনোবা গাঁৱত গৈছোঁ বা কোনোবা চুবুৰীত বহিছোঁ, এনেকৈ আমি কোনোবা ৰংগমঞ্চত, নামঘৰত, মন্দিৰত, এনেকৈ আমি মানে ইয়াত গাঁওবিলাক বহুত দূৰে দূৰে আছে, কাৰণ এইটো ছেটেলাইট কাউন্সিল, একে লেঠাৰিয়ে ৰাইজ নাই। যিসকল ভোটাৰ ৰাইজ আছে বিভিন্ন জেগাত সিঁচৰিত হৈ আছে, সেইকাৰণে আমি কমকৈ চুবুৰী হিচাপত মানুহ গোটাই পেলাই আমি আলোচনাবিলাক কৰি আছোঁ। আৰু মূলতঃ ৰাইজে ক'ব খোজে যে দীঘলীয়া সময় এতিয়া যিজন যৌথ মঞ্চৰ নেতা, তেওঁ দীঘলীয়া সময় এই ৰাভা আছং অট'নমাছ কাউন্সিলৰ দায়িত্বত আছে, আৰু এতিয়ালৈকে অঞ্চলবিলাকত কোনো উন্নয়নৰ নামত কোনো টকা পইচা খৰচ হোৱা নাই, কোনো ব্যক্তি, পৰিয়াল বা অনুষ্ঠান প্ৰতিষ্ঠানক বিশেষ কোনো সহায় সাহায্য কৰা নাই। সেইকাৰণে ৰাইজৰ দাবী আছিলে যে টংকেশ্বৰ ৰাভাই দীঘলীয়া সময় শাসনত থাকি যিমান পুঁজি দিছপুৰৰ পৰা পালে আৰু গ্ৰামাঞ্চলত যিমান পইচা খৰচ কৰিলে তাৰ এটা বিতং হিচাপ দিব লাগে। इसमें जो है ना हमारा मेन रोड जो गांव का रोड ये बिल्कुल ही खराब है। जो हमारे गांव में जो बहुत ही गरीब आदमी लोग है, हाँ, जो बीजेपी ने बोला था कि हम आप लोग को मकान दूंगा, ये दूंगा बोल के, किसी को मिला है, बहुत को नहीं मिला है। ऐसा प्रॉब्लम है। बीजेपी आ गया है, बीजेपी ने बोला है कि हम लोग ऐसा कर दूंगा, ऐसा कर दूंगा, लेकिन किया नहीं। अभी मेरे ख्याल में अभी कांग्रेस इस बार आ रहा है, शायद मेरे का भरोसा है शायद कांग्रेस ने ये पूरा कुछ करके देगा। ৰাইজে কোৱাৰ কাৰণে সেই কথাটো মই তেখেতক কৈ আছোঁ যে আপুনি যদি দুৰ্নীতি কৰা নাই, আপুনি যদি সঁচাকৈ কাম কৰিছে, ৰাইজ যদি আপোনাৰ পৰা উপকৃত হৈছে, তেতিয়া আপুনি হিচাপ দিয়ক। আৰু বিজেপি আৰু যৌথ মঞ্চ একেই, তেওঁলোক একেলগে মিলি পেলাই ইলেকশ্যন খেলিছে। গণতন্ত্ৰৰ জয়, সংবাদ প্ৰতিষ্ঠানৰ জয়, সকলো সাংবাদিকৰ জয়, দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলৰ যুঁজ অব্যাহত থাকিব। জয় আই অসম, জয় সাংবাদিকসকল, জয় আই অসম। আজি গুৱাহাটীত সাংবাদিকসকলে আন্দোলন কৰি আছে, বিভিন্ন ধৰণৰ টেটৰ শিক্ষক, কম্পিউটাৰ টিচাৰ, যি ধৰণে অসমত বিভিন্ন আমাৰ কৰ্মচাৰীসকলক বঞ্চনা কৰা হৈছে, আৰু ইলেক্ট্ৰিচিটি বিল যেনেকৈ 2 গুণ 3 গুণ বঢ়াই দিলে, জবৰদস্তি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাইছে, মেডিচিনৰ দাম বঢ়াই দিলে, অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বঢ়াইছে, মানুহৰ সংস্থাপন নাই, দুখীয়া মানুহবিলাক দিনক দিনে দুখীয়া হৈ গৈ আছে। অথচ কাউন্সিলেই কওক, দিছপুৰত বিজেপি চৰকাৰখনে কওক, মানুহক ক'তো একো সহায় সাহায্য কৰা নাই। তাতে 2টা পৰিবাৰ আছে, 2টা পৰিয়াল, মানে ৰাস্তা নাই ইহঁতৰ, মানে পানী যোৱা দং বুলি কয়, সেইটো দি মানে অহা যোৱা কৰি আছে। কৈছে ৰাইজে যে আমি আপোনালোকক সহায় কৰিম আৰু আপোনালোকে আমাক চাব, আৰু আমি কৈছোঁ যে প্ৰথম ৰাভা কাউন্সিল ইলেকশ্যনত যদি আপোনালোকে জিকাই দিয়ে, তেতিয়া অসমত এটা পৰিৱেশ আহিব, ৰাইজে উপলব্ধি কৰিব, আৰু আমাৰো দায়িত্ব বাঢ়িব। আমিও দায়িত্ব ল'ব বিচাৰিছোঁ, আৰু যেতিয়া দায়িত্ব আমাক দিব, আমি নিশ্চিতভাৱে ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছোঁ সেইখিনি পালন কৰিবলৈ চেষ্টা কৰিম।